ছাত্ৰ-ছাত্ৰীসকল, মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ BA ছেকেণ্ড ছেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইউনিট নাম্বাৰ 2ৰ এটা কনচেপ্ট আৰু কনচেপ্টটো হৈছে ছাষ্টেইনেবল একাউণ্টিং আৰু গ্ৰীণ GDPৰ কনচেপ্টটো আমি আলোচনা কৰিম। যথেষ্ট এটা ইম্পৰ্টেণ্ট কনচেপ্ট হয়, কাৰণ এই কনচেপ্টটো আমি GDPৰ পাৰ্চপেক্টিভৰ পৰা যদিও চাওঁ বা এনভাইৰনমেণ্টৰ পাৰ্চপেক্টিভৰ পৰাও ইম্পৰ্টেণ্ট হয়। আৰু যদিহে তোমালোকে আমাৰ লগত গোটেই কোৰ্চটো শিকিব বিচাৰিছা, আমাৰ স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আৰু গোটেই কোৰ্চটো একেবাৰে মিনিমাম ফিজত তোমালোকে কৰিব পাৰিবা। এতিয়া এই ছাষ্টেইনেবল কনচেপ্টটো আই হোপ সকলোৱে ভালদৰে দেখা পাইছা। GDPত যেতিয়া গণনা কৰা হয়, আমি সকলোৱে জানো যে এখন দেশত চলিত বছৰত যিমানখিনি দ্ৰব্য বা সামগ্ৰী উৎপাদন হয়, সেই মূল্যটোক GDPৰ অন্তৰ্ভুক্ত কৰা হয়। কিন্তু সেইখিনি কৰিবলৈ যাওঁতে GDPয়ে এটা কনচেপ্ট বাদ দিছিলে, সেইটো হৈছে পৰিৱেশত হোৱা অৱনতি। কাৰণ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন দেশত যিমানখিনি দ্ৰব্য বা সামগ্ৰীৰ উৎপাদন হয়, সেই সামগ্ৰীখিনি উৎপাদন কৰিবলৈ যাওঁতে নিশ্চয় পৰিৱেশৰ অৱনতি হোৱাটো স্বাভাৱিক হয়। গতিকে সেই পৰিৱেশৰ দিশটো সাঙুৰি পেলাই আচলতে সেই ছাষ্টেইনেবল একাউণ্টিঙৰ যোনটো কনচেপ্ট, সেই কনচেপ্টটো অনা হৈছিলে। আৰু এই কনচেপ্টটো আনিছিলে 1980 চনত এই কনচেপ্টটো আনিছিলে। বহনক্ষম ধাৰণাৰ বা গণনাৰ যিটো ধাৰণা, সেই কনচেপ্টটো অৰ্থনীতিবিদ পিটাৰ হুডে 1980 চনত দাঙি ধৰিছিলে। আৰু ভাৰতবৰ্ষৰ প্ৰাক্তন পৰিৱেশ মন্ত্ৰী জয়ৰাম ৰমেশে ভাৰতবৰ্ষৰ জাতীয় আয় গণনাত বহনক্ষম গণনাৰ পদ্ধতিটো ব্যৱহাৰৰ সম্পৰ্কে পৰামৰ্শ দিছিলে। এইটো 1 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা। আৰু তোমালোকৰ যিখিনি 1 মাৰ্কৰ কুৱেশ্যন হয়, সেই কুৱেশ্যনখিনি যিখিনি লং কুৱেশ্যন থাকে, সেই লং কুৱেশ্যনখিনিতে তোমালোকৰ কনচেপ্টবিলাক দি থোৱা থাকে। গতিকে যেতিয়া এটা কনচেপ্ট পঢ়িবা, সেই কনচেপ্টটো ডিপলি যেতিয়া পঢ়া যায়, তাৰ পৰাই আচলতে 1 মাৰ্কৰ কুৱেশ্যনখিনি আমি খুব ধুনীয়াকৈ কৰিব পাৰোঁ। এতিয়া বহনক্ষম জাতীয় আয় যেতিয়া আমি গণনা কৰোঁ বা সেউজীয়া গণনা হৈছে জাতীয় আয় গণনাৰ এটা আধুনিক পদ্ধতি। আৰু পৰম্পৰাগত জাতীয় আয় গণনা পদ্ধতিত পাৰিপাৰ্শ্বিক দিশটোৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া হোৱা নাছিলে। জাতীয় আয় গণনা কৰোঁতে যিবিলাক কাৰকে দেশৰ পৰিৱেশ প্ৰদূষণ কৰে বা পৰিৱেশৰ প্ৰদূষণত প্ৰতিকূল প্ৰভাৱ পেলায়, সেই কাৰকবিলাকক বাদ দিয়া উচিত। কিন্তু পৰম্পৰাগত জাতীয় আয় গণনাত সেই দিশটোৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া হোৱা নাছিলে। যেতিয়া আমি পৰম্পৰাগত জাতীয় আয় গণনা কৰোঁ, তেতিয়া মুঠ ঘৰুৱা উৎপাদনত অন্তৰ্বৰ্তী যিখিনি উপভোগ, এই উপভোগ দ্ৰব্যটোৰ সম্পৰ্কে অলৰেডি আমি ভিডিঅ' দিয়া হৈছে, সেইটো চাই ল'বা। যে অন্তৰ্বৰ্তী উপভোগ ইকুৱেল টু ব্যক্তিগত উপভোগ। তাত ৰাজহুৱা উপভোগ থাকে, স্থূল বিনিয়োগ থাকে আৰু ৰপ্তানিৰ লগত থাকে, আৰু তাৰ পৰা আমি আমদানিটো মাইনাছ কৰিব লাগে। গতিকে এই যিটো আমাৰ পৰম্পৰাগত যেতিয়া আমি জাতীয় আয় গণনা কৰোঁ, সেই পৰম্পৰাগত জাতীয় আয় গণনা কৰোঁতে কেতিয়াও সেই পৰিৱেশৰ পাৰিপাৰ্শ্বিক দিশটো আমি আলোচনা কৰা নাছিলোঁ বা গণনা কৰা হোৱা নাই। কিন্তু বৰ্তমান সময়ত যদি আমি চাওঁ, এইটো বহুত বেছি এটা ইম্পৰ্টেণ্ট ফেক্টৰ হৈ পৰিছে যে পৰিৱেশ যিমান পৰিমাণে প্ৰদূষণ হৈছে, পৰিৱেশ প্ৰদূষণটো বৰ্তমান অকল আমাৰ কোনো এখন দেশৰ সমস্যা নহয়, এইটো এটা ইণ্টাৰনেশ্যনেল প্ৰব্লেম হৈ পৰিছে। গতিকে সেই প্ৰব্লেমখিনিৰ লগত আমি এখন দেশে অন্য এখন দেশৰ লগত খাপ খুৱাই চলিবলৈ হ'লে, সকলো দেশে সমানভাৱে আগবাঢ়িবলৈ হ'লে প্ৰত্যেকখন দেশেই কিন্তু পৰিৱেশীয় যিখিনি দিশ, সেই দিশটোৰ ওপৰত গুৰুত্ব ৰখাটো বহুত বেছি প্ৰয়োজন। এতিয়া জাতীয় আয়ৰ ক্ষেত্ৰত বা আমি GDPৰ পৰা যদি চাওঁ, GDPৰ পৰা মূলধনৰ ক্ষয় ক্ষতিবিলাক যদি আমি বাদ দি দিওঁ, তেতিয়া আমি NDP পাওঁ, নেট ডমেষ্টিক প্ৰডাক্ট বুলি যাক কোৱা হয়। আৰু পৰম্পৰাগত জাতীয় আয় পদ্ধতিত নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষভাৱে তাত গুৰুত্ব দিয়া হোৱা নহয়। সেয়েহে পৰম্পৰাগত জাতীয় আয় গণনাত কিছু সংশোধন কৰি পেলাই সম্পদৰ বহনক্ষম ব্যৱহাৰৰ জৰিয়তে জাতীয় আয় গণনাটোত বহনক্ষম যিটো পদ্ধতি, সেই পদ্ধতিটো ব্যৱহাৰ কৰা হৈছিলে। কাৰণ চোৱা, এখন দেশত আমি GDP বঢ়াম, ঠিক আছে, এইটো ভাল কথা। GDP বাঢ়িলে এখন দেশৰ অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ধৰা হয়। কিন্তু সেই GDPটো কেনেধৰণে বাঢ়িছে আমি সেইটো চাব লাগিব, হয়নে নহয়? কাৰণ দেশখনৰ GDP বাঢ়িলে নহ'ব। দেশখনত আমি যদি দেশখন উন্নতি কৰিবলৈ হ'লে GDP বঢ়াইছোঁ, তাৰ সমান্তৰালভাৱে যদি আমি
আমাৰ যিখিনি নেচাৰেল ৰিচোৰ্চ আছে বা আমাৰ যিখিনি নৱীকৰণযোগ্য সম্পদ আছে সেই সম্পদখিনি যদি আমি শেষ কৰি পেলাই GDP বঢ়াওঁ তেতিয়াহ'লে তাৰ প্ৰভাৱটো ক'ত পৰিব আমাৰ ফিউচাৰ জেনেৰেশ্যনত পৰিব হয়নে নহয় গতিকে তাৰ কাৰণেই আচলতে বহনক্ষমৰ যিটো কনচেপ্ট সেই কনচেপ্টটো অনা হৈছিলে নৱীকৰণযোগ্য সম্পদবিলাক আমি পুনৰভাৱে ব্যৱহাৰ কৰিব পাৰিব লাগিব সেইখিনিক ৰক্ষণাবেক্ষণ দিব লাগিব বুজি পাইছা গতিকে GDP বাঢ়িলেই নহ'ব GDPটো কেনেধৰণে বাঢ়িছে আৰু এটা কনচেপ্ট তোমালোকৰ আছে অহাকালিলৈ সেই কনচেপ্টটো মই তোমালোকক প্ৰভাইড কৰিম আৰু কনচেপ্টটো হৈছে যে আমি ছ'চিয়েল ৱেলফেয়াৰৰ কনচেপ্টটো তোমালোকৰ চিলেবাছত মেনশ্যন আছে ইউনিট নাম্বাৰ 2ত GDP এণ্ড ছ'চিয়েল ৱেলফেয়াৰ বুলি গতিকে GDP এণ্ড ছ'চিয়েল ৱেলফেয়াৰ কনচেপ্টত এই বস্তুখিনি আৰু ডিটেইলছত আমি আলোচনা কৰিম যে অকল GDP বাঢ়িলে যে এখন দেশৰ কল্যাণ সাধন হৈছে সেইটো আমি ক'ব নোৱাৰোঁ ঠিক আছে ঠিক তেনেধৰণে GDP বাঢ়াটোৱেই নহ'ব আচলতে আমি সেই নৱীকৰণযোগ্য সম্পদখিনি কেনেধৰণে ব্যৱহাৰ কৰিছোঁ সেইটো চাব লাগিব আমি বহনক্ষমভাৱে কেনেধৰণে তাক ব্যৱহাৰ কৰিছোঁ সেই কনচেপ্টটো আমি চাব লাগিব ঠিক আছে গতিকে বহনক্ষম জাতীয় আয় মানে হৈছে এখন দেশৰ জনসাধাৰণে দেশখনত উৎপাদিত মূলধনৰ মজুত হ্ৰাস নকৰাকৈ উপভোগ কৰা জাতীয় আয়ৰ পৰিমাণ ঠিক আছে এনে হিচাপৰ মানত ব্যৱহাৰ হোৱা 3 প্ৰকাৰৰ মূলধন আছে প্ৰথম হৈছে উৎপাদিত মূলধনৰ ভিতৰত যন্ত্ৰপাতি কাৰখানা ৰাষ্ট্ৰা ইত্যাদি 2 নম্বৰতে হৈছে মানৱ মূলধন যেনে জ্ঞান অভিজ্ঞতা ক্ষমতা ইত্যাদি আৰু 3 নম্বৰটো হৈছে যে পৰিৱেশ সম্বন্ধীয় মূলধন বনজ সম্পদ মাটিৰ গুণাগুণ ভূমি ইত্যাদি এই কনচেপ্টবিলাক এতিয়া চোৱা উৎপাদিত মূলধন আমি কেনেধৰণে দ্ৰব্য সামগ্ৰীখিনি উৎপাদন কৰিছোঁ যন্ত্ৰপাতি ব্যৱহাৰ কৰিছোঁ কল কাৰখানা বনাইছোঁ ৰাস্তা ঘাটৰ উন্নয়ন কৰিছোঁ অবভিয়াছলি এখন দেশৰ অৰ্থনৈতিক উন্নয়ন হ'বলৈ হ'লে আন্তঃগাঁথনি উন্নয়ন লাগিব সেইকাৰণে ৰাস্তা ঘাট ভালদৰে লাগিব হয়নে নহয় যদিহে সেই অৰ্থনৈতিক আৰু সামাজিক আন্তঃগাঁথনিবিলাক উন্নতি নহয় তেতিয়াহ'লে এখন দেশ কোনো কাৰণতে অৰ্থনৈতিকভাৱে আগবাঢ়িব নোৱাৰে সেইকাৰণে আচলতে মানৱ মূলধনৰো প্ৰয়োজন হয় কাৰণ দেশখনত ধৰি লৈছোঁ দেশখনৰ GDP বেছি কিন্তু দেশখনত যিখিনি লোকে বাস কৰে সেই বাস কৰা লোকসকল যদি শিক্ষিত নহয় তেতিয়াওতো অৰ্থনৈতিক কল্যাণ হৈছে বুলি আমি ক'ব নোৱাৰোঁ বা এখন দেশৰ প্ৰকৃততে অলৰাউণ্ড যিটো ডেভেলপমেণ্ট হৈছে বা সেই কাণ্ট্ৰিখনত প্ৰকৃততে আমি ডেভেলপ কাণ্ট্ৰি এখনৰ দিশলৈ আগবঢ়াই নিব নোৱাৰোঁ গতিকে এই বহনক্ষমভাৱে আগবঢ়াই নিবলৈ হ'লে এই কনচেপ্টবিলাকত আমি গুৰুত্ব দিব লাগিব ঠিক আছে এতিয়া বহনক্ষমৰ যিটো ধাৰণা বহনক্ষমৰ যিটো শুদ্ধ জাতীয় আয় যাক আমি কওঁ ছাষ্টেইনেবল নেট নেশ্যনেল প্ৰডাক্ট SNNP যাক আমি কওঁ GNP মাইনাছ DM -DN -R -A খালি মন কৰিবা এই কনচেপ্টবিলাকে কোনটোৱে কি বুজাইছে সেইটো লিখি দিবা আৰু যেতিয়া তোমালোকে GDPৰ ইউনিটটো কুৱেশ্যনখিনি লিখিবা লিখোঁতে ফৰ্মুলাটো সদায় লিখিব লাগিব ফৰ্মুলাত মাৰ্কছ থাকে কাৰণ ফৰ্মুলাটো লিখিলেহে গোটেই কুৱেশ্যনটো কমপ্লিট হয় তুমি GDPৰ ডেফিনেশ্যন দিবলৈ কৈছা GNPৰ দিছা তুমি যিয়ে নিলিখা লাগিলে কিন্তু তাৰ যিটো ডেফিনেশ্যন আছে ডেফিনেশ্যনৰ লগতে তাৰ তলত যিটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো তুমি লিখি থৈ আহিব লাগিব ঠিক আছে এতিয়া GNP মানে হৈছে মুঠ জাতীয় আয় DM মানে হৈছে উৎপাদিত মূলধনৰ অৱক্ষয় আৰু R মানে হৈছে পৰিৱেশ সম্বন্ধীয় মূলধনৰ পুনৰ স্থাপনৰ বাবে হোৱা ব্যয় আৰু A মানে হৈছে পৰিৱেশ সম্বন্ধীয় ক্ষতি ঠিক আছে এতিয়া সেউজ GDP গণনাৰ অবিহনে এখন দেশৰ সমতাপূৰ্ণ উন্নয়নটো কেতিয়াও সম্ভৱ নহয় যিহেতু এখন দেশৰ GDP বৃদ্ধি কৰিবলৈ যাওঁতে কেতিয়াবা দেশখনৰ পৰিৱেশৰ ওপৰত ভাবুকিৰ সৃষ্টি হোৱাটো দেখা যায় অবভিয়াছলি হয় কাৰণ আমি সমান্তৰালভাৱে পৰিৱেশৰ দিশটোতো চাব লাগিব কাৰণ আমি যোনটো ইক'চিষ্টেমত আছোঁ আমাৰ এটা সুস্থ পৰিৱেশ লাগিব হয়নে সেই সুস্থ পৰিৱেশ হ'লেহে আমাৰ অৰ্থনীতিৰ বিকাশ হ'ব হয়নে যদি অত্যাধিক প্ৰদূষণ হয় তেতিয়াও যিখিনি মানৱ সম্পদ আছে সেইখিনিয়ে ভালদৰে কাম কৰিব নোৱাৰিব হয়নে নহয় বা যিখিনি আমি ৰিচোৰ্চ আছে সেই ৰিচোৰ্চখিনি যদি আমি এতিয়া ডেভেলপমেণ্টৰ কামত যদি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে ফিউচাৰ জেনেৰেশ্যনে কি কৰিব হয়নে নহয় এনেকুৱা বিভিন্ন ধৰণৰ কথা আছে যিখিনিৰ কাৰণে আচলতে সেই ছাষ্টেইনেবল একাউণ্টিঙৰ যোনটো কনচেপ্ট হয় সেই কনচেপ্টটোৰ প্ৰয়োজন আছে ঠিক আছে কিন্তু পৰম্পৰাগত পদ্ধতিত জাতীয় আয় গণনা কৰোঁতে এই দিশটোৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিলে গ্ৰীণ GDPৰ গণনাত পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলোৱা যিখিনি প্ৰতিকূল প্ৰভাৱ সেই প্ৰতিকূল প্ৰভাৱবিলাক তাত চোৱা হ'ল এতিয়া চোৱা গ্ৰীণ GDPৰ যোনটো কনচেপ্ট GDP ইকুৱেল টু এই গ্ৰীণ GDP দেই গ্ৰীণ GDPত কি হয় গ্ৰীণ GDPৰ ফৰ্মুলাটো চাবা GDP মাইনাছ
ভেলু অফ এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন মাইনাছ পি। ঠিক আছে, এতিয়া চোৱা এই কনচেপ্টবিলাক, এতিয়া পিটোৱে কি বুজিছে, প্ৰত্যেকটো কনচেপ্টৰ এনেধৰণে তোমালোকে লিখি থৈ যাব লাগিব, লিখি দেখাব লাগিব কোনটোৱে কি বুজাইছে। ঠিক আছে, এতিয়া পিটোৱে কি বুজায়, পি all the expenditure resulting from cleaning up pollution and avoiding the further environmental degradation and health care costs and pollution include the illness। এই কনচেপ্টটো লিখি দিব লাগিব। ঠিক আছে, এতিয়া গ্ৰীণ জি ডি পি যেতিয়া আমি কনচেপ্টটো কওঁ, গ্ৰীণ জি ডি পিৰ ভিতৰত কি কনচেপ্ট সোমাই থাকে, প্ৰথম কথা ৰিডাকশ্যন ইন দ্য নেশ্যনেল কেপিটেল ষ্টক, ৰিডাকশ্যন ইন নেশ্যনেল কেপিটেল ষ্টক ইম্পৰ্টেণ্ট, environmental adjusted and gross domestic product। second to হৈছে expenditure on environmental restriction, এনভাইৰনমেণ্টৰ ৰেষ্ট্ৰিকশ্যনৰ ওপৰত আমি কৰিব লাগিব। তাৰ চোৱা আমি আমাৰ বনজ সম্পদখিনি সংৰক্ষণ কৰিব লাগিব, আমি আমাৰ ভূমি সংৰক্ষণ কৰিব লাগিব, সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে, কাৰণ এই সংৰক্ষণবিলাক যদি নহয়, নৱীকৰণযোগ্য সম্পদেই হওক বা পৰিৱেশৰ যদি আমি সংৰক্ষণ নকৰোঁ, তেতিয়াহ'লে অৰ্থনৈতিক ডেভেলপমেণ্ট যিমানেই নহওক কিয়, কিন্তু ফিউচাৰ যিটো জেনেৰেশ্যন আহিব তেওঁলোকৰ কাৰণে বহুত বেছি প্ৰব্লেম হ'ব। ঠিক আছে, নেক্সট হৈছে এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন। আমি পৰিৱেশৰ অৱনতিৰ ওপৰত গুৰুত্ব দিব লাগিব, যে আমি উন্নয়ন কৰিম সঁচা, কিন্তু উন্নয়নটো এনেধৰণে হ'ব লাগিব যে পৰিৱেশৰ প্ৰদূষণ নোহোৱাকৈ আমি উন্নতিৰ দিশত আগবাঢ়ি যাব পাৰোঁ। নেক্সট, অৰ্থনীতিবিদ চ'লো এণ্ড হাৰ্টুইকৰ মতে জি ডি পি গণনা কৰোঁতে মানৱসৃষ্ট অৱক্ষয় আৰু প্ৰাকৃতিক সম্পদৰ অৱক্ষয়কো অন্তৰ্ভুক্ত কৰিব লাগে, আৰু এনে দৃষ্টিভংগীৰ ফলশ্ৰুতিতে অৰ্থনীতিবিদসকলে গ্ৰীণ জি ডি পি, গ্ৰীণ জি এন পি হওক বা গ্ৰীণ গ্ৰীণ এন ডি পিৰ এই ধাৰণাখিনি তেওঁলোকে প্ৰয়োগ কৰিছিলে। এইকাৰণেই প্ৰয়োগ কৰিছিলে কাৰণ আমি পৰিৱেশৰ দিশটোৰ ওপৰত গুৰুত্ব দিব লাগিব। ঠিক আছে, নেক্সট, এতিয়া এই যে বহনক্ষম উন্নয়নৰ কথা কৈ আছোঁ বা বহনক্ষম গণনাৰ কথা কৈছোঁ, উন্নয়ন নহয় আচলতে গণনাৰ কথা আমি কৈ আছোঁ, কিন্তু এই গণনাবিলাকত কিছুমান আমাৰ উদ্দেশ্য আছে। কেতিয়াবা পৰীক্ষাত উদ্দেশ্য যদি আহে তোমালোকে লিখিব পাৰিবা যে মুঠ জাতীয় আয়ৰ সেইটো অংশ চিনাক্ত কৰা যিটো অংশই দেশৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলায়। ঠিক আছে, প্ৰথম কথা যে মুঠ জাতীয় আয়ৰ সেই পাৰ্টটো আমি চিনাক্ত কৰিব লাগিব যোনটো অংশই পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলায়। তাৰমানে জি ডি পি বাঢ়িছে, প্ৰথম কথা জি ডি পি বাঢ়িছে, কিন্তু জি ডি পি কোনখিনি ক্ষেত্ৰত বাঢ়িছে আমি চাব লাগিব। যে কৃষিখণ্ডৰ পৰা জি ডি পি বাঢ়িছে, ধৰি লৈছোঁ কৃষিখণ্ডৰ পৰা জি ডি পিত যে কৃষিখণ্ডৰ শ্বেয়াৰটো বাঢ়িছে, প্ৰত্যেকটো খণ্ডৰ কিছুমান শ্বেয়াৰ থাকে। ঠিক আছে, যেতিয়া প্ৰাৰম্ভিক অৱস্থাত আছিলে তেতিয়া জি ডি পিৰ আটাইতকৈ হাইষ্ট কণ্ট্ৰিবিউশ্যন আছিলে এগ্ৰিকালচাৰ ছেক্টৰ, কৃষিখণ্ডৰ পৰা। ঠিক আছে, কিন্তু বৰ্তমান দেখা গৈছে যে কৃষিখণ্ডৰ যিটো কণ্ট্ৰিবিউশ্যন অলমষ্ট 17% আহিছে, কিন্তু তাৰ পৰিৱৰ্তে ছাৰ্ভিচ ছেক্টৰৰ কণ্ট্ৰিবিউশ্যন বাঢ়িছে, আৰু এক নম্বৰতে আছে, ছেকেণ্ডটো হৈছে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ। গতিকে আমি চাব লাগিব যদি কৃষিখণ্ডৰ পৰা হায়েষ্ট জি ডি পি আহিছে, ফৰ এক্সাম্পল যদিহে কৃষিখণ্ডৰ পৰা আহিছে, কৃষিখণ্ডই কেনেধৰণে কৰিছে, তাৰ অত্যাধিক পৰিমাণে বনাঞ্চল ধ্বংস কৰিয়ে কৃষি কৰিছে নে সেই কৃষিভূমিবিলাকত অত্যাধিক পৰিমাণৰ সাৰ ব্যৱহাৰ কৰিয়ে কৰিছে, তাৰ উৎপাদনখিনি কেনেধৰণে বৃদ্ধি কৰিছে, বুজি পাইছা? কাৰণ যেতিয়া কৃষি এডৰাত বহুত অত্যাধিক পৰিমাণে সাৰ প্ৰয়োগ কৰা হয় তেতিয়াও কিন্তু সেই ভূমিখিনিৰ কাৰণে উন্নত নহয়। ঠিক আছে, গতিকে আমি ছইল টেষ্ট কৰিব লাগিব, ভূমিৰ পৰীক্ষা কৰিব লাগিব, ভূমিৰ গুণাগুণ চাব লাগিব, তাৰ ওপৰত বেছ কৰি পেলাই আমি জৈৱিকভাৱেই হওক বা ৰাসায়নিকভাৱেই হওক সাৰ প্ৰয়োগ কৰিব লাগে। ঠিক আছে, গতিকে এই যিখিনি পাৰিপাৰ্শ্বিক দিশ হয় সেই পাৰিপাৰ্শ্বিক দিশবিলাক চাব লাগিব, আৰু লগতে ধৰিলোঁ ইণ্ডাষ্ট্ৰি ছেক্টৰৰ পৰাই বাঢ়িছে, ধৰি লৈছোঁ জি ডি পি শ্বেয়াৰ, গতিকে আমি চাব লাগিব যে ইণ্ডাষ্ট্ৰিবিলাক ছেক্টৰৰ পৰা বাঢ়িছে মানে ইণ্ডাষ্ট্ৰি ডেভেলপ হৈছে, কিন্তু তাৰ সমান্তৰালভাৱে আমি এইটো চাব লাগিব যে ইণ্ডাষ্ট্ৰি ডেভেলপ হোৱাৰ কাৰণে পৰিৱেশৰ কেনেধৰণে অৱনতি ঘটিছে, কিমান প্ৰদূষণৰ সৃষ্টি হৈছে, বুজি পাইছে? এই কনচেপ্টবিলাক আমি চিনাক্ত কৰিব লাগিব। ছেকেণ্ড কথা যে বস্তুগত সম্পদৰ লগত মৌদ্ৰিক পাৰিপাৰ্শ্বিক গণনা স্থাপন কৰা, আৰু কাৰণ সেই পলিউশ্যন হয়, সেই পলিউশ্যনটো কণ্ট্ৰল কৰিবৰ কাৰণে সেই প্ৰদূষণখিনি আমি কেনেধৰণে নোহোৱা কৰিব পাৰিম, তাৰ কাৰণে যিটো সমস্যা লাগিব, তাক আমি কেনেকুৱা পদ্ধতি ব্যৱহাৰ কৰিব লাগিব যে সেই পলিউশ্যনটো আমি কমাব পাৰোঁ, তাৰ কাৰণেও যিটো কষ্ট হয় সেইটো অন্তৰ্ভুক্ত কৰিব লাগিব। পাৰিপাৰ্শ্বিক আয় আৰু ব্যয় গণনা কৰা, আৰু পৰিৱেশ ৰক্ষাৰ দ্ৰব্যৰ উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া, আমি এনভাইৰনমেণ্টৰ প্ৰটেকশ্যন দিব লাগিব। ঠিক আছে, এইখিনি হৈছে উদ্দেশ্য, আৰু ইয়াৰ তাৎপৰ্য আছে যে আমি যে কনচেপ্টটো পঢ়িছোঁ বহনক্ষম
গণনা আমি কিয় পঢ়িছোঁ, ইয়াৰ তাৎপৰ্যনো কি আছে? যে তোমালোকৰ চিলেবাছত যে কনচেপ্টটো দিলে, GDP কনচেপ্টটো কিয় নিদিলে? প্ৰথমতে GDP আছে, কিন্তু শেষত ৱেলফেয়াৰ কথাটো কৈছে, লগতে আমাৰ ছাষ্টেইনেবল। কাৰণ বৰ্তমান সময়ত যদি আমি চাওঁ, তেতিয়াহ'লে বৰ্তমান সময়ত ছাষ্টেইনেবল ডেভেলপমেণ্ট এনেকুৱা এটা কনচেপ্ট হয়, যোনটোৰ অবিহনে বিশ্বৰ কোনো এখন দেশে অৰ্থনীতিৰ উন্নয়নৰ দিশত তেওঁলোকে আচলতে ডেভেলপ কাণ্ট্ৰি এখন তেওঁলোকে কেতিয়াও বহন কৰিব নোৱাৰে। ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি এটা কনচেপ্ট আছে, য'ত 17টা গ'ল আছে, 17টা গ'ল আছে। সেই 17 গ'লৰ ভিতৰত অকল এইটো বুজিলেই ভুল হ'ব যে তাত অকল পৰিৱেশৰ কথাই আছে। তাত অল ৰাউণ্ড কথাখিনি আছে। তাত পভাৰ্টি এলিভেশ্যনৰ পৰা, দৰিদ্ৰতা দূৰীকৰণৰ পৰা আদি কৰি, শিক্ষাৰ পৰা আদি কৰি, শিশু শ্ৰমিকৰ পৰা আদি, এই গোটেই কনচেপ্টখিনি তাত অন্তৰ্ভুক্ত হৈ আছে। ঠিক আছে, সাগৰ মহাসাগৰ গোটেইখিনি বস্তুক আমি তাক দিশখিনি তাত চালি জাৰি চোৱা হৈছে। ঠিক আছে, পিছত ছেমিষ্টাৰবিলাকত সেইখিনি তোমালোকক আলোচনা কৰিম। ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ছেমিষ্টাৰ গ'ল পিছৰ ছেমিষ্টাৰবিলাকত অভিয়াছলি পাবাই সেইখিনি কনচেপ্ট। কিন্তু এই বহনক্ষম গণনাৰ কনচেপ্টটো আচলতে বহুত বেছি ইম্পৰ্টেণ্ট। কিন্তু এতিয়া এই কনচেপ্টটো আমি কেৱল GDPৰ পাৰ্চপেক্টিভৰ পৰা আলোচনা কৰিলেও হ'ব এইটো ছেমিষ্টাৰ। ঠিক আছে, পৰিৱেশ সম্পৰ্কীয় হিচাপকৰণ হৈছে এনে এক ব্যৱস্থা যিটো উৎপাদনৰ ক্ষেত্ৰত পৰিৱেশ সম্বন্ধীয় ব্যয় চিনাক্ত কৰা হয়। এখন দেশৰ মুঠ উৎপাদন ব্যয়তকৈ পৰিৱেশ সম্বন্ধীয় ব্যয় যদি অধিক হয়, তেতিয়াহ'লে সমাজখনৰ ক্ষতিকাৰক হয়। মন কৰিবা কথাটো, যে এখন দেশৰ মুঠ উৎপাদন ব্যয়তকৈ যদি পৰিৱেশ সম্বন্ধীয় ব্যয় অধিক হয়, তেতিয়াহ'লে সমাজখনৰ কাৰণে ক্ষতিপূৰণ হয়। অবভিয়াছলি হ'ব। দেশখনৰ যিমানখিনি দ্ৰব্য সামগ্ৰী উৎপাদন কৰিছে, তাতো এটা কষ্ট হৈছে। দেশখনত যিমানখিনি দ্ৰব্য সামগ্ৰী উৎপাদন কৰিছে, তাত কি হৈছে? ব্যয় হৈছে। সেই ব্যয়টোতকৈ যদি সেই বস্তুখিনি উৎপাদন কৰোঁতে যিখিনি প্ৰদূষণ হৈছে, ঠিক আছে, সেই পৰিৱেশ সম্পৰ্কীয় যিখিনি প্ৰদূষণ হৈছে, প্ৰদূষণৰ কাৰণে পৰিৱেশ সম্পৰ্কীয় যিটো ব্যয় হৈছে, তাত যদি আমি বেছি খৰচ কৰিবলগীয়া হয়, ফৰ এক্সাম্পল আমি বস্তুখিনি উৎপাদন কৰি 100 crore পালোঁ, ফৰ এক্সাম্পল দেই, কিন্তু পৰিৱেশ সম্বন্ধীয় ব্যয়ৰ ক্ষেত্ৰত আমি যদি 120 crore খৰচ কৰিবলগীয়া হয়, তেতিয়াহ'লে কি হ'ব? সমাজখনৰ কাৰণে ক্ষতিকাৰক, হয়নে? আমি এফালে উৎপাদন কৰিছোঁ, হয়, কিন্তু সেই উৎপাদনটো কৰিবলৈ যাওঁতে আমি পৰিৱেশৰ ওপৰত ইমানখিনি কাম কৰিবলগীয়া হৈছে, গতিকে সমাজখনৰ কাৰণে সেইটো ক্ষতিকাৰক হয়। কিন্তু বহনক্ষম গণনাৰ জৰিয়তে পৰিৱেশৰ ক্ষতিকাৰক যিখিনি দিশ, সেই দিশসমূহ চিনাক্ত কৰা হয়, আৰু যাৰ ফলস্বৰূপে বহনক্ষম হিচাপ গণনাৰ ব্যৱস্থাত সেই সম্বন্ধীয় ব্যয় হ্ৰাস কৰাত সহায় কৰে। আমি প্ৰথমতে চিনাক্ত কৰিব লাগিব যে এইকেইটা কাৰণৰ কাৰণে পৰিৱেশৰ প্ৰদূষণ হৈছে। গতিকে সেই কাৰণকেইটাৰ ওপৰত যেতিয়া আমি কাম কৰিলে সেই পৰিৱেশ সম্পৰ্কীয় যিটো ব্যয় হয়, সেই ব্যয়টো কম হ'ব, আৰু লগে লগে অৰ্থনীতিৰ উন্নতিও হ'ব, বা GDPৰ ডেভেলপমেণ্টো হ'ব। ঠিক আছে, তদুপৰি বহনক্ষম হিচাপ ব্যৱস্থাই পৰিৱেশ সম্বন্ধীয় ব্যয়সমূহ হ্ৰাস কৰিবৰ বাবে যি নতুন কৌশল উদ্ভাৱন কৰিব পাৰে, এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণকাৰীসকলক সহায় কৰে। গতিকে এইকাৰণেই বৰ্তমান সময়ত যিটো পৰিৱেশ বহনক্ষম গণনাৰ তাৎপৰ্য আছে, আৰু এই কনচেপ্টটোৰ ইংৰাজী মাধ্যমত আমাৰ ছাবস্ক্ৰিপশ্যন কৰ্চৰ ভিতৰত প্ৰভাইড কৰা হ'ব। যদিহে তোমালোকে কৰ্চত জইন হ'ব বিচাৰিছা, আমাৰ যোনটো হোৱাটছআপ নাম্বাৰ আছে, তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।